নমস্কাৰ আজি হৈছে 30 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ 2025 বৰ্ষ পাবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা 1 জানুৱাৰী হ'ব সকলোৰে বাবে ডাঙৰ দিন চৰকাৰী কৰ্মচাৰীৰ পৰা ঘৰৰ গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ আৰু কোনে কোনে লাভ কৰিব এই খবৰ আমি সবিশেষ জনাই যাম আমাৰ সমুদ্ৰকক যে বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীয়ে পাব ভাল খবৰ 2 পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব আবেদন আৰু 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ নম্বৰ পৰ্টেলটো আৰু এটা ক্লিকতে আপুনি লাভ কৰিব ট্ৰান্সফাৰ কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন আৰু চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত আৰু চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব 1 জানুৱাৰীৰ পৰাই আৰু 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল আৰু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোতে যাব লাগিব ৰেচনৰ দোকানলৈ তেওঁলোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয়ৰ হিতাধিকাৰীও পাব ভাল খবৰ আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আৰু 1 জানুৱাৰী হ'ব ৰাজ্যৰ সকলো জনসাধাৰণৰ বাবে এক ডাঙৰ দিন আমি সবিশেষ জনাইছোঁ যে আপুনি কি লাভ কৰিব 1 জানুৱাৰীৰ দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ পিছৰ দিনবিলাকত আৰু চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো শেখ হাছিনাক বাংলাদেশক গতাই নিদিয়ে ভাৰতৰ বিৰুদ্ধে ক্ষোভ এইবাৰ বাংলাদেশ চৰকাৰৰ শেখ হাছিনাক বাংলাদেশক গতাই নিদিয়ে ভাৰতে আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মাহফুজ আলমৰ এই ডাঙৰ মন্তব্য মিত্ৰ ৰাষ্ট্ৰসমূহৰ সৈতে স্বাভাৱিক সম্পৰ্ক ৰক্ষা কৰাৰ পক্ষপাতী এইবাৰ বাংলাদেশ আৰু সেইবুলি কোনো দেশৰ বহতীয়া হৈ নাথাকে বাংলাদেশ চৰকাৰে মন্তব্য এবাৰ আলমৰ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ সৰকাৰী সিদ্ধান্ত মানি ল'ব নোৱাৰি বুলি মন্তব্য আলমৰ আৰু শেখ হাছিনাক উভতাই বিচাৰি দিল্লীলৈ কূটনৈতিক পত্ৰ লিখিছিল বাংলাদেশ চৰকাৰে আৰু বাংলাদেশৰ এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰহে কৰিছিল দিল্লীয়ে আৰু শেখ হাছিনাক উভতি দিয়া সন্দৰ্ভত স্পষ্টীকৰণ দিয়া নাই কোনো ধৰণৰ ভাৰত চৰকাৰে আৰু ভাৰতৰ চৰকাৰৰ এই স্থিতিত ক্ষোভ প্ৰকাশ কৰিছে মহম্মদ ইউনুছ চৰকাৰে আৰু বাংলাদেশৰে ভাৰতৰ আছে বন্দী প্ৰতপন্য চুক্তি আৰু এই চুক্তিৰ আধাৰতে হাছিনাক বিচাৰিছে বাংলাদেশে আৰু বাংলাদেশৰে ভাৰতৰ সৈতে আছে এইবাৰ বন্দী প্ৰতপন্য চুক্তি আৰু এই চুক্তিৰ আধাৰতে হাছিনাক বিচাৰিছে বাংলাদেশে আৰু বাংলাদেশে দিয়া পত্ৰৰ আইনী বৈধতা সন্দৰ্ভত পৰ্যালোচনা কৰিব ভাৰতে আৰু যাৱতীয় পৰ্যালোচনাৰ অন্ততহে ভাৰতে হাছিনাৰ প্ৰত্যৰ্পণ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু মাহফুজ আলমৰ মতে ভাৰতে হাছিনাক প্ৰত্যৰ্পণ নকৰাৰ সিদ্ধান্ত লৈছে আৰু 5 আগষ্টৰ পৰাই শেখ হাছিনা ভাৰত আশ্ৰয় লৈ আছে আৰু শেখ হাছিনাৰ অৱস্থিতি সন্দৰ্ভত সকলো কথা গোপনে ৰখা হৈছে ইতিমধ্যে এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে নেকি নীতিশ কুমাৰৰ বাবে বিপদত পৰিব পাৰে বিজেপি চৰকাৰ অমিত শ্বাহৰ এটা মন্তব্যক লৈ ভীষণ অসন্তুষ্ট নীতিশ কুমাৰ আৰু সঘনে দিল্লীলৈ আহজা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী পদ হেৰুৱাৰ আশংকা এবাৰ নীতিশ কুমাৰৰ আৰু বিজেপিয়ে বিহাৰত মহাৰাষ্ট্ৰ ফৰ্মুলা প্ৰয়োগ কৰাৰ আশংকা আৰু 2025 চনত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবনে নাই তাক লৈ অমিত শ্বাহে কৰিছিল মন আৰু মুখ্যমন্ত্ৰী কোন হ'ব সেয়া পাৰ্লিয়ামেণ্ট কমিটিয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে অমিত শ্বাহে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া পাৰ্লিয়ামেণ্ট কমিটিয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে অমিত শ্বাহে আৰু অৱশ্যে ইয়াৰ বাবে NDAত ফাট নেমেলে বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কালি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে দিল্লীলৈ পুনৰ ৰাওনা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু NDAৰ কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব নীতিশ কুমাৰ আৰু বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে নেকি এবাৰ নীতিশ কুমাৰ তাক লৈ এতিয়া চৰ্চিত হৈছে ৰাজনৈতিক প্ৰেক্ষাপট এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো 2025 বৰ্ষত ৰাজ্যৰ
ভিখাৰীসকলৰ বাবে আহি পৰিব ভাল খবৰ, কিয়নো এইবাৰ ডাঙৰ পদক্ষেপ লোৱা হৈছে ভিখাৰীসকলৰ বাবে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে এইবাৰ ৰাজ্যৰ ভিখাৰীসকলক লৈ ডাঙৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ। ভিখাৰীক দিব বিশেষ ৰেচন কাৰ্ড, ৰাজ্যত নোহোৱা হ'ব ভিক্ষাবৃত্তি। ভিখাৰীক প্ৰদান কৰা হ'ব বিশেষ ৰেচন কাৰ্ড আৰু ভিক্ষাবৃত্তিৰ লগত জড়িত লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 2025 বৰ্ষত। মন্ত্ৰী কেশৱ মহন্তই কৰিলে এই ডাঙৰ ঘোষণা। ভিক্ষা কৰি ঘূৰি ফুৰা লোক দেখা পালে আপুনি দিয়ক খবৰ। অন্নমুঠি যোগান ধৰাৰ বাবে চৰকাৰে প্ৰদান কৰিব বিশেষ ৰেচন কাৰ্ড আৰু ভিক্ষাবৃত্তি নোহোৱা কৰিবৰ বাবে এই পৰামৰ্শ মন্ত্ৰীগৰাকীৰ। আৰু কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5 নম্বৰ খবৰটো। আপুনি নতুন বৰ্ষৰ আৰম্ভণিতে কাৰোবাক হেপী নিউ ইয়েৰ বুলি মেছেজ পঠায় নেকি? যদি পঠায় তেন্তে এটা ডাঙৰ খবৰ আপোনাৰ বাবে আহি পৰিছে যে 31 ডিচেম্বৰ পালন কৰিব নোৱাৰিব মুছলমানে নৱবৰ্ষ উদযাপন কৰাটো হাৰাম বুলি এতিয়া মন্তব্য কৰা হৈছে। নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানসকলৰ বাবে হাৰাম বুলি মন্তব্য কৰা হয়। নতুন বছৰৰ উৎসৱ পালন কৰিব নালাগে মুছলমানে, ফটোৱা জাৰি কৰিলে মৌলানা মুফতি চাহাবুদ্দিনে। আৰু অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি চাহাবুদ্দিনৰ এই ডাঙৰ মন্তব্য। মুছলমানসকলক নতুন বছৰৰ আনন্দ পালন নকৰিবলৈ আহ্বান মুফতি চাহাবুদ্দিনৰ। আৰু নতুন বছৰৰ শুভেচ্ছা দিয়াটো ইছলাম বিৰোধী বুলি তেওঁ মন্তব্য কৰে এতিয়া। আৰু এই নতুন বছৰটো কেৱল খ্ৰীষ্টানসকলৰ বুলি তেওঁ মন্তব্য কৰে, এয়া মুছলমানৰ নহয়। আৰু নতুন বছৰৰ দিনটোত আনন্দৰ পৰা মুছলমানসকল দূৰত থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু মুছলমান যুৱক যুৱতীক এই আনন্দৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে। আৰু নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানসকলৰ বাবে হাৰাম বুলি তেওঁ এতিয়া মন্তব্য কৰে। আৰু নতুন বছৰৰ উৎসৱ পালন কৰিব নালাগে মুছলমানসকলে। আৰু এই ফটো জাৰি কৰিলে মৌলানা মুফতি চাহাবুদ্দিনে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 6 নম্বৰ খবৰটো। সময় শেষ হ'ব 31 ডিচেম্বৰত, অৰ্থাৎ আপোনাৰ হাতত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। আপুনি এতিয়া কৰক পান আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক। আৰু জানি লওক আপুনি কেনেকৈ লিংক কৰিব। আপুনি 5টা প্ৰক্ৰিয়াৰে আপোনাৰ ঘৰতে বহি মোবাইল ফোনটোৰ জৰিয়তে আপুনি কৰিব পাৰিব আধাৰ আৰু পান কাৰ্ডৰ লিংক। আধাৰ কাৰ্ডৰ লাখ গৰাকীৰ বাবে আহি পৰিছে জৰুৰী খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। পান কাৰ্ডৰ সৈতে আপুনি লিংক কৰক আপোনাৰ আধাৰ কাৰ্ডখন। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম। আৰু অতি সহজতে আপুনি ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব আপোনাৰ পান আৰু আধাৰ কাৰ্ড। কিদৰে লিংক কৰিব আপোনাৰ পান আৰু আধাৰ কাৰ্ড আমি সবিশেষ জনাই যাম, আপুনি সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক। মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতে আপুনি লিংক কৰিব পাৰিব আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন। আপুনি প্ৰথমে টেক্স ই ফিলিং পৰ্টেলত গৈ আপুনি www.incometax.gov.in যাওক। আকৌ কৈছোঁ যে আপুনি প্ৰথমে টেক্স ই ফিলিং পৰ্টেললৈ যাওক। আপুনি প্ৰথমে চাৰ্চ কৰক টেক্স ই ফিলিং, তাৰপিছত আপুনি www.incometax.gov.in অপশ্যনটোত যাওক, অৰ্থাৎ আপুনি ৱেবছাইটত যাওক। তাৰপিছতে আপুনি হোম পেজত গৈ কুইক লিংকছ অপশ্যনত ক্লিক কৰক। আৰু তৃতীয়তে আপুনি লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পান আৰু আধাৰ নম্বৰখন নিৰ্দিষ্ট কৰক। যদি আপোনাৰ পান আৰু আধাৰ কাৰ্ড লিংক হৈ আছে তেতিয়া আপোনাৰ লিংক হৈ থকা বুলি মেছেজ আহিব। আৰু যদি হৈ থকা নাই তেন্তে লিংক আধাৰ অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। আৰু এই কাম সম্পূৰ্ণ কৰাৰ পাছতেই পান কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ পৰিব।